Good morning everyone. মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। মোৰ আজিৰ এই ভিডিঅ'টোলৈকে ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছো। মই আজি তোমালোকৰ সৈতে তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 9.1ৰ দুটা গাণিতিক সমস্যাৰ কেনেকৈ সমাধান কৰে সেই বিষয়ে আলোচনা কৰিম। তেতিয়ালে আহা আমি এই অনুশীলনীৰ 8 নম্বৰ প্ৰশ্নটো কি আছে প্ৰথমে চাই লওঁ। মই পঢ়ি দিছো প্ৰশ্নটো। এটা পকা ফেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে। ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী আৰু একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী। ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰা। এইটো পেজত তোমালোকে এটা চিত্ৰ দেখিছা। এই প্ৰশ্নটোৰ লগত মিল থকাকৈ যিখিনি কথা কৈছে তাৰ লগত মিলাই পিনে চিত্ৰ এটা তোমালোকে আঁকিব লাগিব। তেতিয়ালে আমি প্ৰশ্নটোৰ প্ৰথম লাইনটো আকৌ এবাৰ চাই লওঁ। এই প্ৰথম লাইনটোত কি কৈছে? এটা পকা ভেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে। প্ৰথমে ভেটি এটা আছে, ভেটিটোৰ ওপৰত মূৰ্তি এটা আছে। আমাৰ এই ভেটিটো হৈছে xq। চিত্ৰটোলৈকে মন কৰা, xq চাই লোৱা। এই xq হৈছে আমাৰ ভেটিটোৰ উচ্চতা আৰু ভেটিটোৰ ওপৰত মূৰ্তি এটা আছে। কিমান ওখ? 1.6 মিটাৰ ওখ। আৰু এই যে ৰঙা চিন দিছো চিত্ৰটোত xp এ মূৰ্তিটোৰ উচ্চতা বুজাইছে, যিটো 1.6 মিটাৰৰ সমান হ'ল। তাৰপিছত দ্বিতীয় লাইনটোত কি দিছে চোৱা প্ৰশ্নটোৰ। ভূমিৰ এটা বিন্দুৰ পৰা, ভূমিত থকা এটা বিন্দুৰ পৰা, ভূমিৰ সেই বিন্দুটো কি চিত্ৰটোত গম পাইছানে? R বিন্দুটো ভূমিত আছে। সেই R বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ, মূৰ্তিটো কি? xp। মূৰ্তিটোৰ শীৰ্ষত কি বিন্দু আছে? P বিন্দু আছে। গতিকে R বিন্দুৰ পৰা অৰ্থাৎ ভূমিত থকা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ মানে P বিন্দুটোলৈকে যদি চাব লাগে তেতিয়াহ'লে তাৰ উঠন কোণ 60 ডিগ্ৰী। তাৰ মানে এংগল PRQ = 60 ডিগ্ৰী। আৰু কি কৈছে? একেটা বিন্দুৰ পৰা মানে R বিন্দুৰ পৰাই ভেটিটোৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী। আমাৰ ভেটিটো কি? xq। গতিকে ভেটিটোৰ শীৰ্ষত কি বিন্দু আছে? x বিন্দু আছে। গতিকে এই R বিন্দুৰ পৰা x বিন্দুৰ উঠন কোণ হৈছে 45 ডিগ্ৰী। তাৰ মানে এংগল XRQ হৈছে 45 ডিগ্ৰী। গতিকে এই চিত্ৰটো প্ৰথমে তোমালোকে ইন্ট্ৰোডিউস কৰিব লাগিব। ইয়াক পৰিচয় কৰাই দিব লাগিব। কি ধৰা হ'ল? কি লিখিছো চোৱা লিখাখিনি। ধৰা হ'ল পকি ভেটিটোৰ উচ্চতা xq আৰু মূৰ্তিটোৰ উচ্চতা xp। তেন্তে xp = 1.6 মিটাৰ, যিটো হ'ল আমাৰ মূৰ্তিটোৰ উচ্চতা। আৰু এংগল XRQ = 45 ডিগ্ৰী আৰু এংগল PRQ = 60 ডিগ্ৰী হ'ল। এতিয়া আমি সমকোণী ত্ৰিভুজ XRQ লৈকে আহি যাওঁ। কোনটো সমকোণী ত্ৰিভুজ? XRQ। চোৱা মই সেউজীয়া ফুট দিছো। এই ত্ৰিভুজটোলৈকে মন কৰা। ইয়াতে আচ্ছা অংকটো কৰি যাওঁতে এই কথাটো মনত ৰাখিবা, আমি ভেটিটোৰ উচ্চতা কিন্তু উলিয়াব লাগে। xq উলিয়াব লাগে। গতিকে xq আমাক লাগিবই। এতিয়া এই ত্ৰিভুজটোত XRQ এই ত্ৰিভুজটোত আমি xq টো উলিয়াবই লাগে, হয়নে? আৰু কিবা বাহুৰ দিশ চিক আমাৰ জনা আছে নেকি? নাই। rx নাজানো, rq নাজানো। খালি কি জানো? xq টো জানো, হয়নে? xq নাজানো,
তাৰ পিছত rx নাজানো rq নাজানো এটাও নাজানো কিন্তু xq টো আমাৰ উলিয়াব লাগে ঠিক আছে কিন্তু এতিয়া rq টো চোৱাচোন rq টো এই যে দুটা ত্ৰিভুজ তোমালোকে ইয়াত দেখা পাইছা এটাটো আমাৰ এইটো ত্ৰিভুজে xrq আৰু এটা ডাঙৰ ত্ৰিভুজটো কি prq এই দুইটা ত্ৰিভুজৰে rq বাহুডাল সাধাৰণ বাহু হয়নে হয় সাধাৰণ বাহু মানে কি এই rq বাহুডাল দুইটা ত্ৰিভুজৰে অংশ বা দুইটা ত্ৰিভুজৰে বাহু গতিকে rq বাহুডাল সাধাৰণ বাহু গতিকে আমি rq ক ৰাখিম আমি যি অনুপাত লম তাত rq টো থাকিব আৰু xq ও থাকিব কিয় xq থাকিব কাৰণ আমি xq টো উলিয়াব লাগে ভেটিটোৰ উচ্চতাটো উলিয়াব লাগে গতিকে মই অকমান এনলাৰ্জ কৰিছো চোৱা আচ্ছা এইখিনি চোৱা tan 45 ডিগ্ৰী ইকুৱেল টু টাৰ্ন পাৰ্মানেন্টলি ব্ল্যাক তাৰ মানে p by b পাৰপেন্ডিকুলাৰ by বেস তাৰ মানে কি অসমীয়াত যদি ক'ব যোৱা লম্ব হৰণ ভূমি গতিকে tan 45 ডিগ্ৰী লম্ব হৰণ ভূমি কৰিব লাগে আৰু এই xrq ত্ৰিভুজটোত xq বাহুডাল হৈছে লম্ব আৰু rq বাহুডাল হৈছে ভূমি গতিকে ইয়াৰ ঠাইত এনেকৈ লিখিছো লম্ব হৰণ ভূমি মানে এইটো লিখিছো নেক্সট স্টেপত tan 45 ডিগ্ৰী মান হৈছে 1 গতিকে ইয়াতে 1 লিখিছো হল এইখিনি এইবাৰ আমি কি কৰিম এইখিনি চোৱা এইখিনিৰ পৰা rq টো হওপিনে তলত আছে হেতু যদি বাওপিনে লৈ আনা 1 ৰ লগত 1 ৰ হৈতে পূৰণ হ'ব 1 * rq মানে rq গতিকে rq = xq rq আৰু xq কি পালো আমি সমান পালো আৰু এইটো আমি 1 নম্বৰ সমীকৰণ হিচাপে চিহ্নিত কৰিছো মাৰ্ক কৰি থৈছো ঠিক আছে এইবাৰ এই ডাঙৰ ত্ৰিভুজটো লৈকে মন কৰা কোনটো ডাঙৰ ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটো লৈকে মন কৰা এইটো prq মই যে হেউজিয়া ফুটফুট দিছো হেতু হৈছে আমাৰ ডাঙৰ ত্ৰিভুজটো এই ডাঙৰ ত্ৰিভুজটো লৈকে তোমালোকে মন কৰা এই ডাঙৰ ত্ৰিভুজটোত rq বাহু আছে আৰু এডাল বাহু আমি লম pq আনডাল বাহু pq এই দুটা বাহুৰ আমি অনুপাত উলিয়াম এতিয়া এই ডাঙৰ ত্ৰিভুজটোত q কোণটো 90 ডিগ্ৰী গতিকে q কোণৰ বিপৰীত বাহু অৰ্থাৎ rp বাহুডাল হ'ব হাইপোটেনিউজ বা কৰ্ণ আৰু rq বাহুৰ লগত 60 ডিগ্ৰী কোণটো আৰু এই যে এইটো 90 ডিগ্ৰী কোণ এইটো সংলগ্ন হৈ আছে গতিকে এইটো হৈ যাব ভূমি আৰু pq বাহুডাল হ'ব লম্ব হল কোনডাল বাহু কি গম পাই গলা তোমালোকে আৰু আমি এতিয়া যোনটো অনুপাত উলিয়াম তাত এই বাহুটো আৰু এইটো বাহুৰ অনুপাত লম pq আৰু rq গতিকে p by b হলে আমি tan অনুপাত লব লাগিব কিমান ডিগ্ৰী কোণৰ 60 ডিগ্ৰী কোণৰ এই কথাখিনি আমি ইয়াতে কৰিম চোৱা সমকোণী ত্ৰিভুজ PRQ ৰ পৰা পাও কি পাও tan 60 ডিগ্ৰী ইকুৱেল টু এইখিনি হল tan 60 ডিগ্ৰী ইকুৱেল টু এইখিনি লিখিলো এতিয়া নেক্সট স্টেপত কি কৰিবা tan 60 ডিগ্ৰীৰ মান হৈছে √3 টো লিখি লোৱা তাৰ পিছত এতিয়া PQ ৰ ঠাইত কি লিখিছো xp plus xq কিয় লিখিছো চিত্ৰত চালে গম পাবা চোৱা PQ এ P আৰু Q তাৰ মাজত কি আছে xp plus xq এই দুটা মিলি পিনে PQ হৈছে গতিকে আমি PQ ৰ ঠাইত কি লিখিলো PQ ৰ ঠাইত আমি এইখিনি লিখিছো ওপৰত চোৱা xp plus xq হয়নে লিখিছো এইখিনি
আৰু আৰ কিউটো আৰ কিউৱে আছে তাৰপিছত এক্স পি যে আছে এক্স পিটো আমাৰ কিমান দিছে এক্স পি মূৰ্তিটোৰ উচ্চতা আমাক 1.6 দিছে 1.6 মিটাৰ দিয়া আছে গতিকে এক্স পিৰ ঠাইত আমি কি লিখিম 1.6 মিটাৰ লিখিম আচ্ছা এতিয়া চোৱা এইখিনি লিখিলোঁ তাৰপিছত আৰ কিউ যে আছে নেক্সট ষ্টেপত আৰ কিউৰ ঠাইত এক্স কিউ লিখিলোঁ কিয় লিখিলোঁ ক'ব পাৰিছেনে কাৰণ 1 নম্বৰ সমীকৰণটোলৈকে মন কৰা আৰ কিউ আৰু এক্স কিউ সমান গতিকে আৰ কিউৰ ঠাইত আমি কি লিখিব পাৰোঁ এক্স কিউ লিখিব পাৰোঁ গতিকে তেনেকৈ লিখোঁতে আমি এই এক্স কিউটো এইবাৰ এক্স কিউ আৰু √3 পূৰণ কৰা তেতিয়া √3 এক্স কিউ হ'ব আৰু সোঁপিনে সমীকৰণটোৰ 1.6 প্লাছ এক্স কিউ থাকিব এইবাৰ কি কৰিবা এক্স কিউ থকাবিলাক এটা ছাইড কৰা বাওঁপিনে কৰা এইটো আৰু এইটো এক্স কিউ আছে এইটো বাওঁপিনে লৈ আনা গতিকে এইটো যেতিয়া বাওঁপিনে আহিব তেতিয়া তাৰ আগত এটা মাইনাছ আহি যাব এই চোৱা মাইনাছ আহিছে হয়নে আহিল এইবাৰ তোমালোকে কি কৰিব লাগিব এই এক্স কিউটো দুইটাতে আছেনে ইয়াতো আছে হয়নে কমন লৈ লওঁ এনেকুৱা হ'লে আমি কমন ল'ব পাৰোঁ তেতিয়া কমন ল'লে ব্ৰেকেটৰ ভিতৰত কি থাকিব √3 - 1 ইকুৱেল টু সোঁপিনে 1.6 থাকিল এতিয়া এক্স কিউৰ লগত √3 - 1 ইনটু হৈ আছে সেইটো সোঁপিনে লৈ গ'লে কি হ'ব 1.6 ডিভাইডেড বাই √3 - 1 হ'বনে নেক্সট পেজত আছে আমি চাই লওঁ নেক্সট পেজত এইটো চাই লোৱা এইখিনি এক্স কিউ মানে এইখিনি আছে 1.6 ডিভাইডেড বাই এইটো এতিয়া এই যে তলত কি আছে √3 - 1 এই হৰটো তলত থকাটোক হৰ বুলি কয় হয়নে ওপৰত থকাটোক লব বুলি কয় ভগ্নাংশ এটাৰ গতিকে তলত যিটো হৰ আছে সেইটো পৰিমেয় সংখ্যা নহয় গতিকে আমি হৰৰ পৰিমেয়কৰণ কৰিম গতিকে এইটো a - b আকাৰত আছে গতিকে ইয়াক তুমি a + b ৰে পূৰণ কৰিব লাগিব গতিকে a + b ৰে যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে এইটো আমাৰ কি হৈ যাব এইটো a + b এইটো a - b আকাৰত আছিল √3 - 1 তাক a + b অৰ্থাৎ √3 + 1 এৰে পূৰণ কৰিছা তলত যিহেৰে পূৰণ কৰা ওপৰতো একে বস্তুৰে পূৰণ কৰিব লাগিব গতিকে ওপৰতো √3 - 1 এৰে পূৰণ কৰিলোঁ এইবাৰ তোমালোকে কনচেনট্ৰেট কৰা এইখিনিলৈকে এইটো a + b * a - b আকাৰত আছে সেই বীজগণিতীয় অভেদটো মনত পেলোৱা a + b * a - b মানে কি আছিল a² - b² গতিকে a² - b² লিখিলোঁ গতিকে √3² মানে 3 আৰু 1² মানে 1 তো 3 - 1 মানে 2 গতিকে ইয়াতে 2 লিখিলোঁ আৰু ওপৰখিনি একে থাকিল এতিয়া এই 2ৰে 1.6ক ডিভাইড কৰিলে 0.8 আৰু লগত √3 + 1 গতিকে আমাৰ ভেটিটোৰ উচ্চতা কিমান হৈ গ'ল যেটো উলিয়াব লাগিছিল সেই ভেটিটোৰ উচ্চতা এইখিনি পালোঁ 0.8 ইনটু √3 + 1 মিটাৰ হ'ল বুজি পাইছা তেতিয়াহ'লে আমি ইয়াৰ পিছৰ যিটো প্ৰশ্ন আছে তালৈকে যাওঁ এতিয়া প্ৰশ্নটো মই পঢ়ি দিছোঁ 9 নম্বৰ প্ৰশ্নটো এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী স্তম্ভটো 50 মিটাৰ ওখ হ'লে অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰা এইটো আমাৰ প্ৰশ্ন এতিয়া এই প্ৰশ্নটোৰ লগত মিল থকাকৈ আমি এটা কি উলিয়াব লাগে চিত্ৰ এটা বনাব লাগে এতিয়া
দুটা কথা কৈছে হয়নে এটা স্তম্ভ আৰু এটা অট্টালিকা ইয়াত চিত্ৰত যে তোমালোকে দেখা পাইছা PQ PQৱে কি বুজাইছে স্তম্ভটোৰ উচ্চতা বুজাইছে হল আৰু ABয়ে বুজাইছে অট্টালিকাটোৰ উচ্চতা ঠিক আছে PQ স্তম্ভটোৰ উচ্চতা AB অট্টালিকাটোৰ উচ্চতা তাৰ পিছত কি কৈছে তোমালোকক এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী স্তম্ভ PQ তাৰ পাদবিন্দু তলত কোনটো বিন্দু আছে তাৰ পাদবিন্দু এই স্তম্ভ হৈছে PQ স্তম্ভ পাদবিন্দু তলত কোনটো বিন্দু আছে Q বিন্দু গতিকে এই Q বিন্দুটোৰ পৰা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ অট্টালিকাৰ শীৰ্ষত কোনটো বিন্দু আছে A বিন্দু গতিকে Q বিন্দুৰ পৰা A বিন্দুৰ উঠন কোণ হৈছে 30 ডিগ্ৰী চিত্ৰত চোৱা 30 ডিগ্ৰী লিখা হৈছে হল এইবাৰ নেক্সট আৰু তোমালোকক কি কোৱা হৈছে অট্টালিকাটোৰ পাদবিন্দুৰ পৰা আমি অট্টালিকাটো কি এইটো অট্টালিকাৰ পাদবিন্দু মানে তলত কোনটো বিন্দু আছে B বিন্দুটো আছে হয়নে এইটো এইখিনি B বিন্দু আছে এই B বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ স্তম্ভটোৰ শীৰ্ষত কি বিন্দু আছে P বিন্দু আছে গতিকে এই B বিন্দুৰ পৰা P বিন্দুৰ উঠন কোণ কিমান বুলি কৈছে 60 ডিগ্ৰী কোৱা আছে গতিকে এই কথাখিনি তোমালোকে এই যেটো চিত্ৰ আকিলা তাক প্ৰথমে ইন্ট্ৰোডিউস কৰি দিব লাগিব গতিকে আমি কি লিখিছো ধৰা হল স্তম্ভটোৰ উচ্চতা PQ আৰু অট্টালিকাটোৰ উচ্চতা AB তেন্তে এংগল AQB = 30 ডিগ্ৰী এংগল PBQ = 60 ডিগ্ৰী আৰু PQ = 50 মিটাৰ স্তম্ভটোৰ উচ্চতা দিয়া আছে আচ্ছা এতিয়া চোৱা সমকোণী ত্ৰিভুজ AQB AQB এই যে মই হেউজিয়া ফুট দিছো এই ত্ৰিভুজটোলৈকে মন কৰা এইটো এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোৰ আমি AB টো উলিয়াব লাগে হয়নে AB হল কি অট্টালিকাৰ উচ্চতাটো আমি নাজানো উলিয়াব লাগে গতিকে AB বাহুটো আমাক লাগিব আৰু আনডাল বাহু কোনডাল লম এই যে BQ বাহুডাল চোৱা BQ বাহুডাল দুইটা ত্ৰিভুজৰে অংশ AQB সেই ত্ৰিভুজটো আৰু PBQ দুইটা ত্ৰিভুজৰে BQ বাহু আছে গতিকে আমি BQ বাহুডাল লম ঠিক আছে এতিয়া তোমালোকে এই কোণটোত আগৰ দৰে আমি মই যি দুডাল বাহুৰ কথা কলো সেই দুডাল যদি বাহু লব লাগে তেতিয়া হলে আমাৰ 10ত এই 30 ডিগ্ৰী কোণটোৰ 10 30 কৰিব লাগিব ত্ৰিকোণমিতিক অনুপাতটো 10 30 কৰিব লাগিব গতিকে 10 30 ডিগ্ৰী = কি P/B পাৰপেন্ডিকুলাৰ বাই বেস লম্ব হৰণ ভূমি হেতু কৰিলে P ৰ ঠাইত লম্বৰ ঠাইত আহি যাব এই ত্ৰিভুজটোৰ কোনডাল বাহু লম্ব AB বাহুডাল আৰু ভূমি হৈছে BQ বাহুডাল গতিকে AB/BQ হল এবাৰ নেক্সট স্টেপত তোমালোকে কি কৰিব লাগিব নেক্সট স্টেপত এটো মই অকমান এনালাইজ কৰি দিও তেতিয়া দেখিব সুবিধা হ'ব আচ্ছা ঠিক আছে নেক্সট স্টেপত 10 30 ডিগ্ৰী মান 1/√3 লিখিলো এইটো এনেকৈ থাকিল এতিয়া বজ্ৰ পূৰণ কৰি দিয়া বজ্ৰ পূৰণ কৰি দিলে আমি কি পাও BQ = √3AB আৰু এইটো আমি 1 নম্বৰ সমীকৰণ হিচাপে চিহ্নিত কৰিছো ঠিক আছে এইবাৰ আমি যাম সমকোণী ত্ৰিভুজ
PBQ আচ্ছা মই অকমান এনলাৰ্জ কৰি লওঁ এই যে মই কলা ফুট দিছো এই ত্ৰিভুজটো হৈছে আমাৰ সমকোণী ত্ৰিভুজ PBQ তাত PQ বাহুডাল আমি জানো আৰু BQ বাহুডাল কলুৱে যে সাধাৰণ বাহু দুইটা ত্ৰিভুজৰে গতিকে PB আৰু BQ আমি অনুপাত লওঁ আৰু PB বাহুডাল হৈছে পাৰপেণ্ডিকুলাৰ লম্ব BQ বাহুডাল হৈছে ভূমি বেছ আৰু BQ বা PB BP বা PB বাহুডাল হৈছে হাইপোটেনিউছ কৰ্ণ হল এতিয়া আমি এইখিনিলৈকে আহোঁ চোৱা এইটো ত্ৰিভুজত আমি কি কৰিলোঁ tan 60 ডিগ্ৰী ইকুৱেল টু লম্ব হৰণ ভূমি লম্ব হ'ল PQ আৰু ভূমি হ'ল BQ এইটো কৰিলোঁ tan 60 ডিগ্ৰীৰ মান হৈছে √3 গতিকে tan 60 ডিগ্ৰীৰ ঠাইত √3 লিখি দিয়া আকৌ এই যে PQ টো আছে দেখিছানে এই PQ মানে আমি পাইছোঁ যে আমাক কৈছে স্তম্ভটো কিমান মিটাৰ ওখ 50 মিটাৰ আৰু PQ টোৱে স্তম্ভটোৰ উচ্চতা বুজাইছে গতিকে PQ ৰ ঠাইত তোমালোকে কিমান লিখিব লাগিব 50 লিখিব লাগিব 50 মিটাৰ হেতু হৈ গল এটো কৰি পিনে আমি কি পালো BQ ইকুৱেল টু এইখিনি পালো 50/√3 হল এতিয়া আমি দুটা সমীকৰণ পালো এক নম্বৰ সমীকৰণত কি পাইছো চাইলোৱা BQ ইকুৱেল টু √3AB আৰু দুই নম্বৰ সমীকৰণত কি পাইছো BQ ইকুৱেল টু 50/√3 এতিয়া চোৱা এই BQ টো হেই কাৰণে লৈছিলো কমন বাহুডাল আমি যে যেটো অনুপাত লৈছো তাত আমি BQ দুইটা অনুপাততে আমি BQ বাহুডাল ৰাখিছো নে কিয় ৰাখিছো এতিয়া আমাৰ তুলনা কৰিব সহজ হ'ব চোৱা এই পিনেও BQ আছে এই পিনেও BQ আছে এইখিনি কাৰ হৈতে সমান BQ ৰ হৈতে এইখিনি কাৰ হৈতে সমান BQ ৰ হৈতে তাৰ মানে এই দুটা কি হ'ব পৰস্পৰ সমান কি সমান √3AB ইকুৱেল টু 50/√3 এই চোৱা 1 আৰু 2 ৰ পৰা পাওঁ কি পাওঁ √3AB ইকুৱেল টু 50/√3 তাৰ পিছত √3 টো AB ৰ লগত সমীকৰণটোৰ বাও পক্ষত কি হৈ আছে পূৰণ হৈ আছে গতিকে এই √3 টো হওপিনে লৈ যোৱা যেটো পূৰণ হৈ আছিল গতিকে তলত আহিব তলত আহিব আহিছে নে তলত এই √3 টো তলত আহি গৈছে পূৰণ হৈ আছিল হৰণ হৈছে তলত আহিছে গতিকে √3 * √3 আৰু এটা √3 আগৰে পৰা আছে √3 * √3 কিমান হ'ব 3 গতিকে 50/3 √3 * √3 3 আৰু ওপৰত 50/3 মানে হৰণ কৰি দিয়া এইটো মিশ্ৰ ভগ্নাংশত ৰাখিলে হ'ব 16/2/3 আৰু এককটো হ'ব মিটাৰ গতিকে AB আমি পাই গলো AB 16/2/3 মিটাৰ এটি AB মানে আমাৰ কি আছিল অট্টালিকাটোৰ উচ্চতা গতিকে আমাক যেটো বস্তু উলিয়াব দিছিল অট্টালিকাটোৰ উচ্চতাটো উলিয়াব দিছিল এটো আমি পাই গলো হয়নে গতিকে অংকটো হৈ গল আমাৰ ঠিক আছে তেতিয়ালে মোৰ আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিলো থ্যাংক ইউ